হয় আজি গোসাই বিহু আৰু গোসাই বিহুৰ দিনটোত দেখিবলৈ পোৱা যায় যে বিশ্বনাথত গোসাই ফুৰোৱা উৎসৱ আয়োজন কৰা হয় আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বিশ্বনাথ দেৱালয়ত আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যে গোসাইক ইতিমধ্যে দেৱালয়ৰ পৰা ইতিমধ্যে উলিয়াই লৈ অহা হৈছে আৰু দিনটোৰ বাবে গোসাইক প্ৰতিষ্ঠা কৰা হ'ব ভিৰ গাঁৱৰ কাইঢাপত আৰু খোজকাঢ়ি গোসাইক ইয়াৰ পৰা লৈ যোৱা হ'ব আৰু বিয়লিৰ ভাগত পুনৰ গোসাইক আচলতে বিশ্বনাথ দেৱালয়লৈ লৈ অহা হ'ব আৰু আহোম ৰজা গদাধৰ সিংহৰ দিনৰে পৰা এই পৰম্পৰা চলি আহিছে আৰু এই মুহূৰ্তত আমি দৃশ্য দেখুৱাইছোঁ বিশ্বনাথ ঘাটৰ আৰু এই মুহূৰ্তত আমাৰ লগত উপস্থিত আছে বিশ্বনাথৰ বিজেপি প্ৰাৰ্থী তথা বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱ লোচন দাস। আচলতে গদাধৰ সিংহৰ দিনৰে এক পৰম্পৰা 1684 চনৰ আৰু সেই পৰম্পৰা বিশ্বনাথৰ ৰাইজে এতিয়াও পালন কৰি আহিছে আৰু লোকে লোকাৰণ্য হৈ পৰে আজিৰ দিনটো কি জনাব? চাওক আমি বিশ্বনাথবাসী নিশ্চিতভাৱে সৌভাগ্যৱান কাৰণ আমি এই পৰম্পৰাৰ অংশীদাৰী হ'ব পাৰিছোঁ কাৰণ এই পৰম্পৰাই বিশ্বনাথ ঘাটৰ পৰিচয় বিশ্বনাথৰ পৰিচয় আমি বিশ্বনাথ বাবাক লৈ আমাৰ এই বিশ্বনাথ সমগ্ৰ বিশ্বনাথবাসী ৰাইজে আজি সদায় গৌৰৱ কৰি আহিছে। আমাৰ মূল অনুষ্ঠানসমূহৰ ভিতৰত এটা সকলোতকৈ গুৰুত্বপূৰ্ণ মাংগলিক অনুষ্ঠান আজিৰ এই অনুষ্ঠান গোসাই বিহু। গোসাই বিহুৰ দিনটো অতি পবিত্ৰ মাংগলিক অনুষ্ঠান। আজি গদাধৰ সিংহৰ দিনৰ পৰা আজি 441 বছৰ এই ঐতিহাসিক পৰম্পৰা বৰ্তমানো নতুন প্ৰজন্মই এয়া আদৰি লৈ আছে। ই আমাৰ বাবে অতি আনন্দপূৰ্ণ আৰু গৌৰৱপূৰ্ণ মুহূৰ্ত। সকলোৱে এই মুহূৰ্তত যদি এবাৰ আশীৰ্বাদ পায় জীৱনৰ সাৰ্থক মুহূৰ্ত। তো আমি সকলোৱে ইয়ালৈ আহিছোঁ আশীৰ্বাদ বিচাৰি আৰু বাবাক এই মুহূৰ্তমানৰ পিছতে ইয়াত ভ্ৰমণ কৰিব। ভিৰ গাঁৱলৈ যাব, ভিৰ গাঁৱৰ পৰা বাকৰিলৈ যাব, বাকৰিৰ পৰা পুনৰ ঘূৰি আহিব। এই যি পৰিক্ৰমা এই পৰিক্ৰমাই বিশ্বনাথবাসীক সমৃদ্ধ কৰিছে, বিশ্বনাথ বৈভৱৰ পৰিচয় দাঙি ধৰিছে। তো আজিৰ অনুষ্ঠানত সকলো ৰাইজক বিনম্ৰতাৰ অনুৰোধ সকলোৱে অংশগ্ৰহণ কৰক পুনৰ এবাৰ আৰু বিশ্বনাথৰ ঐতিহ্য পৰম্পৰাক ভৱিষ্যতৰ প্ৰজন্মৰ বাবে আগবঢ়াই লৈ যাওক তাকে মই কামনা কৰিছোঁ। ইয়াৰ মাজতে এটা প্ৰশ্ন যে আপুনি নিৰ্বাচন ইতিমধ্যে শেষ হ'ল তাৰপিছত দেখিবলৈ পোৱা গৈছে পশ্চিমবংগৰ নিৰ্বাচনৰ দায়িত্ব পাইছে তাত আপুনি কেম্পেইনিং কৰিবলৈ যাব। ইয়াতে ভগৱানৰ আশীষ লৈ আপুনি পশ্চিমবংগলৈ যাবলৈ সাজু হৈছে এই মুহূৰ্তত? নিশ্চিতভাৱে কাৰণ আজি ভগৱানৰ আশীৰ্বাদ আমি সদায় বিশ্বনাথ ঘাট মন্দিৰলৈ আহি সদায় আশীৰ্বাদ লওঁ। আজিৰ এই মাংগলিক অনুষ্ঠানত পুনৰ এবাৰ অহাৰ আৰু গোসাই বিহুৰ দিনাখন ইয়াত আহি আশীৰ্বাদ লোৱা ইয়াতকৈ ডাঙৰ সৌভাগ্য একো নহয়। দলৰ এটা দায়িত্ব পাইছোঁ, দলে দায়িত্ব দিছে পশ্চিমবংগ নিৰ্বাচনতো কিছু হ'লেও সহযোগ কৰিবৰ বাবে। তো পশ্চিমবংগ নিৰ্বাচনত সহযোগ কৰিবলৈ আজি আমি যাম আৰু আশা কৰিছোঁ পশ্চিমবংগতো খুব ভাল ফলাফল ভাৰতীয় জনতা পাৰ্টীয়ে কৰিবলৈ সক্ষম হ'ব। অসমত যেনেকৈ বিজেপিৰ চৰকাৰৰ মাধ্যমেৰে অসমখনৰ বিভিন্ন ক্ষেত্ৰত সমৃদ্ধশালী ৰাজ্য হিচাপে আগবাঢ়ি গৈছে তেনেকৈ পশ্চিমবংগ আগবাঢ়ি যাওক তাকে কামনা কৰি আমি সকলোৱে এইবাৰ পশ্চিমবংগ নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। অসমৰ কেইবাগৰাকী আমাৰ নেতৃত্ব গৈ তাত উপস্থিত হৈছে, মাননীয় মুখ্যমন্ত্ৰী উপস্থিত হৈছে। আমি সকলোৱে চেষ্টা কৰিম যে পশ্চিমবংগৰ নিৰ্বাচনৰ ফলাফল খুব ভাল হওক সেয়ে আমি চেষ্টা কৰিম। ধন্যবাদ জনাইছোঁ আৰু এয়া আছিলে পল্লৱ লোচন দাস বিশ্বনাথৰ বিজেপি প্ৰাৰ্থী। ইতিমধ্যে নিৰ্বাচন শেষ হোৱাৰ পিছত তেওঁ পশ্চিমবংগলৈ যাবলৈ সাজু হৈছে আৰু তাত নিৰ্বাচনী প্ৰচাৰৰ বাবে আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যে বাবা বিশ্বনাথৰ আশীৰ্বাদ লৈ আজি তেওঁ পশ্চিমবংগলৈ যাব। আৰু এই মুহূৰ্তত আমি সমান্তৰালভাৱে এই দৃশ্য দেখুৱাই আছোঁ যি গোসাই ফুৰোৱা উৎসৱ বিশ্বনাথৰ 342 বছৰীয়া এই পৰম্পৰা আৰু এই পৰম্পৰা এই ঐতিহ্য ৰক্ষা কৰি আহিছে বিশ্বনাথবাসীয়ে আৰু এই পৰম্পৰা ৰক্ষা কৰি আজিৰ দিনটো দেখিবলৈ পোৱা গৈছে এনেধৰণে বিশ্বনাথ দেৱালয়ৰ পৰা বাবাক লৈ অহা হৈছে, বিশ্বনাথ গোসাইক লৈ অহা হৈছে আৰু দেখিবলৈ পোৱা গৈছে যে এনেধৰণে ঢোলে ডগৰে আদৰি এয়া গোসাইক লৈ যোৱা হৈছে ভিৰ গাঁৱলৈ আৰু ভিৰ গাঁৱত কাইঢাপত দিনটোৰ বাবে বাবাক প্ৰতিষ্ঠা কৰা হ'ব। আৰু দেখিবলৈ পোৱা গৈছে যে গৃহস্থীয়ে এতিয়া পদূলিয়ে গোসাইক আদৰাৰ বাবে ইয়াত প্ৰস্তুতি চলাই আছে আৰু সকলোৱে পদূলি মুখত গোসাইক সেৱা জনাই আচলতে গোসাইৰ আশীষ গ্ৰহণ কৰিব। আৰু এই মুহূৰ্তত এয়া আমি এই দৃশ্য দেখুৱাইছোঁ এনেধৰণে এয়া গোসাইক লৈ যোৱা হৈছে আৰু কিছু সময়ৰ পিছতে আচলতে প্ৰায় 2 বা 3 ঘণ্টাৰ পিছত গৈ পেলাই গোসাই ভিৰ গাঁৱত উপস্থিত হ'ব। 5 কিলোমিটাৰ পথ এনেধৰণে খোজকাঢ়ি গোসাইক লৈ যোৱা হ'ব আৰু পদূলিয়ে দেখিবলৈ পোৱা গৈছে যে গোসাইক আচলতে সেৱা গ্ৰহণ কৰাৰ বাবে এনেধৰণে এইসকল লোকে আচলতে সেয়া
পদূলিয়ে পদূলিয়ে ৰখি আছে। মই আপোনাৰ কাষলৈ আহিছোঁ। ৰজাদিনীয়া এক পৰম্পৰা, এই পৰম্পৰা বিশ্বনাথে ৰক্ষা কৰি আহিছে, আজিও দেখি ইয়াৰ ব্যতিক্ৰম নহয়। আজি বিশ্বনাথ গোসাঁই বিহু কোৱা হয় বিশ্বনাথ ঘাটক, আৰু বিশ্বনাথ বাবাৰ নামকৰণে বিশ্বনাথ ঘাট বিশ্বনাথ সমষ্টি উৎপন্ন হৈছে। এই সাতাম পুৰুষৰ পৰা আমাৰ এই উৎসৱ চলি আহিছে। এই গোসাঁই বিহুৰ দিনাই বাবা বিশ্বনাথক বিশ্বনাথ মন্দিৰৰ পৰা বিশ্বনাথ ঘাটৰ পৰা আৰম্ভ কৰি তেখেতে সকলোৰে পদূলিয়ে পদূলিয়ে গৈ দক্ষিণ ভিৰ হৈ আৰু আমাৰ উত্তৰ ভিৰত গৈ তেওঁ পূজা শেষ হয়। আৰু তেওঁক আদৰিবৰ কাৰণে যথেষ্ট সংখ্যক মানুহে আজিৰ দিনটোলৈ বাট চাই থাকে। গোসাঁই ছমা পানীত থাকে, গোসাঁই বামত পূজা কৰা হয়। সেয়েহে এই পৰম্পৰা ৰক্ষা কৰি আজিৰ এই অনুষ্ঠানভাগ এই বিশ্বনাথ সমষ্টিৰ বিশ্বনাথ ঘাটৰ লগতে বহুত উল্লাহ মালহেৰে উদযাপন কৰা হয়। আৰু এই পৰম্পৰা অতীতৰ পৰা চলি আহিছে, আগলৈও চলি যাব। যিহেতুকে বিশ্বনাথ গোসাঁইক আজি পৰ্যটন নগৰী হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। তেখেতক যি মনোবাঞ্ছা হয়, যোনে যেনেদৰে তেওঁক ভাবে তেনেদৰে তেখেতে আশীৰ্বাদ দিয়ে আৰু ফলপ্ৰাপ্তি হয় বুলি বিশ্বাস হয়। হয়, ধন্যবাদ জনাইছোঁ। আৰু এয়া এনেধৰণে লোকাৰণ্য বীৰ দি বাট নোপোৱা অৱস্থা আৰু হাজাৰ হাজাৰ লোকৰ সমাগম ঘটা এয়া হৈছে বিশ্বনাথ দেৱালয়। আৰু এয়া বিশ্বনাথ দেৱালয়ৰ পৰা ইতিমধ্যে এয়া গোসাঁইক লৈ অহা হৈছে। আৰু আমি এয়া দৃশ্যসমূহ এয়া দেখুৱাই আছোঁ বিশ্বনাথ ঘাটৰ পৰা। হয়, এনেধৰণে দেখিবলৈ পোৱা গৈছে এতিয়া এয়া বিশ্বনাথ ঘাটৰ পৰিৱেশ। ইতিমধ্যে ভিৰ গাঁৱলৈ এয়া গোসাঁইক লৈ গৈ থকা হৈছে আৰু পদূলিয়ে পদূলিয়ে দেখিবলৈ পোৱা গৈছে গোসাঁইৰ এয়া আশীষ লৈছে যি গঞা ৰাইজে। আৰু প্ৰতিখন গাঁও ভিৰ গাঁও পোৱাৰ পূৰ্বে প্ৰতিখন গাঁৱতে এতিয়া দেখিবলৈ পোৱা গৈছে এনেধৰণে গৃহস্থসকলে পদূলিয়ে পদূলিয়ে গোসাঁইক আচলতে আদৰিছে আৰু আদৰি গোসাঁইৰ সেৱা গোসাঁইৰ আশীষ আচলতে গ্ৰহণ কৰিছে, যাতে সমগ্ৰ বছৰটো ভালে কুশলে যায়। আৰু এনেধৰণে এতিয়া এই যি আহোম যুগৰে পৰা চলি অহা যি পৰম্পৰা, এই পৰম্পৰা এয়া বিশ্বনাথত চলি আছে। আৰু যি আহোম ৰজা গদাধৰ সিংহ, এই গদাধৰ সিংহৰ দিনৰ পৰা চলি অহা এই পৰম্পৰা দেখিবলৈ পোৱা গৈছে এনেধৰণে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।